হেল্ল'। কওকচোন। ছাৰ আপোনাৰ নাম্বাৰটো 6006161333 আছিলে। হয় কওক। আপোনাৰ এই জিঅ' নাম্বাৰটো যে ছাৰ ৰিচাৰ্জ আছিলে কৰিছিলে নেকি ৰিচাৰ্জটো? পইচা পাতি নাইও, মোৰ অৱস্থা বহুত বেয়া আছে। মই ভাত খাবলৈ নোপোৱা হ'লো মই। আৰু এনেই কিবা প্ৰব্লেম পাই আছিলে নেকি আমাৰ তাৰপিছত? পাৰিলে মোক ভৰাই দিয়ক না, সাহাৰ্য দিয়ক, অনুদান দিয়ক মোক। মই শেষ হৈ গ'লো, মই বৰবাদ হৈ গ'লো, মোক খাবলৈ চাউল নোহোৱা হ'ল। মই ক'ৰবাত ৰিচাৰ্জ কৰিম কওক আপুনি। পাৰিলে ইমান কিবা বেয়া সহায় কৰি অৱস্থা দিয়ক হৈ না। গ'ল। কিবা এটা ইমান কৰি বেয়া দিয়ক না অৱস্থা। বাইদেউ, মই একদম অৱস্থা বেয়া হৈছে মোৰ। দিয়ক এতিয়া আপোনালোকৰ ফালৰ পৰা ভৰাই দিয়ক না। এমাহ যোৱাই দিয়ক কিবা এটা কৰি মেলি। এতিয়া ধান কটাৰ চিজন, এতিয়া এনেকুৱা অৱস্থা হ'লে কেনেকুৱা হ'ব? মই বৰবাদ হৈ গৈছোঁ, মই চেছ। কাপোৰ কানি পিন্ধিব নাই, মই খাবলৈ নোহোৱা হ'ল। মই কেনেকৈ ৰিচাৰ্জ কৰোঁ তাকে ভাবিছোঁ মই। ঠিক আছে হ'ব ছাৰ। যেতিয়া আপোনাৰ সুবিধা হ'ব তেতিয়া আপুনি ৰিচাৰ্জটো কৰি ল'ব। আপোনাৰ ইনকামিংটো শেষ হৈছিলে বুলি কলটো কৰি দিছিলোঁ আপোনাক। কিবা এটা কৰি দিয়ক না বাইদেউ, মই চেছ হৈ গ'লোঁ গম পাইনে? আপুনি যদি পাৰে একেবাৰে মিনিমাম 119 টকা হ'লে এটা ৰিচাৰ্জ কাইলৈৰ ভিতৰত কৰি ল'ব, কাৰণ ইনকামিংটো শেষ হৈ আহিছিলে আপোনাৰ। মোৰ 40 টকা ভৰাবলৈ উপায় নোহোৱা হ'ল। 40-30 টকা মানত কিবা এটা কৰি দিয়ক না মোক। সেনেকুৱাতো পেক একো নাই, 119 টকীয়া লাষ্ট মিনিমাম পেক কিবা এটা কৰাই দিয়ক না, মই বৰবাদ হৈ যাম নহ'লে। ঠিক আছে হ'ব।